টংলা ৰেল ষ্টেচনৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাম আধাতে সামৰি অন্তৰ্ধান ঠিকাদাৰ মিস্ত্ৰীয়ে নিজৰ প্ৰাপ্য নোপোৱাত ঠিকাদাৰ সাদ্দাম হুছেইনৰ বিৰুদ্ধে সৰব হৈছে। ইফালে 18 লাখ টকা হৰলুকিৰ অভিযোগ ঠিকাদাৰজনৰ বিৰুদ্ধে। উল্লেখ্য যে গুৱাহাটীস্থিত পুষ্পা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে লাভ কৰিছিল ওদালগুৰি জিলাৰ টংলাৰ ৰেল ষ্টেচনৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাম। 18 লাখ টকা দিয়াৰ পিছতো ধন নিদিয়াৰ অভিযোগত জাঙুৰ খাই উঠিছে কোম্পানীটো। বিগত দুমাহে আত্মগোপন কৰিছে ঠিকাদাৰ সাদ্দাম হুছেইনে। এই অভিযোগ কোম্পানীটোৰ। নিৰ্দিষ্ট সময়ত টংলাত আহি আধৰুৱা কাম সম্পূৰ্ণ কৰাৰ লগতে মিস্ত্ৰীৰ মজুৰি আদায় দিবলৈ হকিয়নি কোম্পানীটোৰ বিষয়াসকলৰ। অন্যথা আইনী ব্যৱস্থা লোৱাৰো হকিয়নি প্ৰদান কৰিছে। তেখেতে আমাৰ ওপৰত এলিগেশ্যন যোনটো দিছে এইটো এলিগেশ্যনটো ফলছ হয়। কেলৈ আমাৰ যিমান তাৰ লগত এতিয়াৰ লগত আমাৰ যিটো ট্ৰানজেকশ্যন ডিটেইলছ আছে হা, আমাৰ ইয়াতে হেৰি আছে দেখাই দিব পাৰিম। যিমানটো কাম হৈছে ইমানটো লেবাৰ পে'মেণ্ট কাৰণে আমি তাক 18 লাখ টকাৰ ওপৰত পে'মেণ্ট কৰা গৈছে। গতিকে সি এতিয়াও লেবাৰ পে'মেণ্ট একো কৰা নাই, যাৰ কাৰণে লেবাৰে আমাৰ ওপৰতে কেম্পত আহি কিনি আমাৰ পৰা সাহাৰ্য বিচাৰিব বহুত বিচাৰিছে আমাৰ ওপৰতে। আৰু তেখেতে লেবাৰকেইটাক তাক কৈ থাকে যে আমাৰ পে'মেণ্টটো কেতিয়াব তো সি ডাইৰেক্ট লেবাৰক কয় যে আমি কোম্পানী পে'মেণ্ট কৰিম। কিন্তু সিটো আমাৰ পৰা উইকলি আমাৰ পৰা হেৰি লৈ গৈছে, পইচাটো লৈ গৈছে, ট্ৰানজেকশ্যন ডিটেইলছো আছে। আৰু যিটো সি আমাক এলিগেশ্যন লগাই আছে যে আমাৰ কোম্পানীৰ পৰা আৰু পইচা পাব বুলি কিনি, তাক বহুতবাৰ মাতা গৈছে যে তুমি আহা ইয়াতে ছাইটতে, যিখিনি পাব আছে তুমি মেজাৰমেণ্ট কৰা, যিখিনি আছে তুমি ডিছকাছ কৰিলেহে সমাধানটো হ'ব। তাক বহুতবাৰ মাতা গৈছে, সি নাহে। নোহোৱাকৈ এইটো ফল্ছ ভিডিঅ' বনাই কিনি নিউজত দিয়ে কি আমি তাৰ আগেইনষ্টত ষড়যন্ত্ৰ কৰিছোঁ বা তাৰ নামত তাৰ আমি কিবা হেৰি কৰিছোঁ, পইচা নিদিওঁ, তাক ধমকি কৰিছোঁ, তাক মাৰিছোঁ বুলি কিনি। গতিকে পূৰা গোটেই লেবাৰ ইয়াতে যিমান আছে চবেই সাক্ষী আছে যে আমি তাৰ ওপৰত আজিলৈকে একো হাত তোলা নাই, না তাক ধমকা কৰিছোঁ, আমি একো কৰা নাই। আৰু ইয়াতে হেৰি কি হৈছে, সি মানুহটো অলপ বদমাছ টাইপৰ, যেনেকৈ দেখা গৈছে মানুহটো অলপ বদমাছ টাইপৰ আছে। মানুহৰ লগত এনেকুৱা দুৰ্নীতি কৰি কিনি আমাকে ফচাই গৈছে লাষ্টত। কিমান টকা আচলতে আপোনালোকৰ কনষ্ট্ৰাকশ্যনৰ মতে কিমান টকা পাব লগা আছিল আৰু আপোনালোকে কিমান টকা দিলে? সেইটো আমাৰ জেনেৰেলি যোনটো আমাৰ বিল যোনটো বনিছে তাৰ বিলত আগেইনষ্টত 15 লাখ কিমান চামথিং তাৰ বিল জেনেৰেট হৈছে। আৰু এইটো বিলটো আৰু কেলকুলেশ্যন হৈছে কেলৈ, গতিকে সি পূৰা ইনকমপ্লিট ৱৰ্ক কৰি গৈছে। কমপ্লিট ৱৰ্ক কৰিলে কিবা এটা বিলটো আৰু পাবলৈ আশা আছিলে তাৰ, মানে হেৰি পাবলৈ আশা হ'ব পাৰে, কিন্তু কামটো সি নকৰাকৈ পলাই গ'ল। আমি টংলা ষ্টেচনত মানে এই কিবা কোম্পানী কাম কৰি আছিলে। আমাৰ ঠিকাদাৰটো হৈছে সাদ্দাম হুছেইন। গতিকে এইটো মৰিগাঁও বোলে। অঁ, তাৰপিছতে মানে এখেতে আমাক মানে লেবাৰ হিচাপত আনিলে, কাম কৰালে। 2 মাহ 3 মাহটো যেনিবা পইচাটো ভালকৈ দিছে, মইতো জুন মাহৰ পৰাই কৰিছোঁ। তাৰপিছত গৈ যেতিয়া 10 আৰু 23 তাৰিখত সি মানে আমাক 22 তাৰিখত মানে আমাক টকা 3000 দি পেলাই, তাৰপিছতে সি তাৰ পিছদিনাখন সি ঘৰলৈ গুচি গ'ল। অঁ, পলাইছে মানে সি পলাম বুলি কোৱা নাই, মই পইচা পোৱা নাই, মই ঘৰত 2 দিনমানৰ কাৰণে যাম বুলি ক'লে। তাৰপিছত সেইদিনাখনো মানে ময়ো ঘৰলৈ গুচি গ'ল। পিছত আহিছোঁ, মানে পিছততো মানুহটো নাই, তেওঁতো মই কাম কৰি আছোঁ, তাৰ ককাই সম্বন্ধীয় হয়, সি মানে মিস্ত্ৰী, সি আমাক কাম চলাই আছে। তাৰপিছতে আমি পিছত মানে কি হ'ল, মানে সি ফোন কৰিলে, ফোনত উল্টা পুল্টা কয় বোলে মোক মানে ঠিকাদাৰ কিবা কোম্পানীয়ে মোক পইচা দিয়া নাই, মই পইচা দিব পৰা নাই, মই এতিয়া কাম কৰিবলৈ নাযাওঁ, মোৰ বিলটো দিলে মই মানে কাম কৰিবলৈ যাম। তাৰপৰা এদিন সি মানে কামো বন্ধ কৰিলে আমাক। তাৰপৰা আমিতো ইয়াত থাকি পেলাই কেম্পত থাকি পেলাই খোৱা মানুহ, ইয়াত কামটো বন্ধ হ'লেতো আমি চলিবতো নোৱাৰি না। গতিকে আমি মিস্ত্ৰী আণ্ডাৰত মানে মিস্ত্ৰী আৰু আমি লেবাৰকেইটা আলোচনা কৰি পেলাই আমি কাম কৰিলোঁ। তাৰপৰা তেতিয়াৰ পৰা সি আমাৰ মানে বিৰোধী হৈ গ'ল। মানে আগতে এনেকুৱা আছিলে, সি মানে বহুত জেগাত ঠিকাদাৰী কৰিছে, মানে লেবাৰৰ এতিয়াতো অকণমান 3-4 মাহ হৈ অকণমান তাও শুধৰালে, সি ভাল হৈ গ'ল। আগতে এনেকুৱা পইচা ঠিকাদাৰ বহুত পইচা মাৰিছে, এনেকুৱা বহুত মাৰি ফুৰে আগে পিছে। মোৰতো পইচা 8000 পাওনা আছিলে। মই যেতিয়া মোৰ ঘৰৰ পৰা যেতিয়া হুমকি দিলাহি তাক, দাদা হুমকি দিছে, তাক ঘৰত পইচা দিছে মোক। ঘৰৰ ওচৰৰ গাঁও বেলেগ গাঁও মানে মিস্ত্ৰী, মই ঠিকাদাৰ বুলি মিস্ত্ৰী এনেকৈ চিনি পাওঁ আৰু। প্ৰথমে দিয়া নাছিলে।
টংলাৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট এনি ভাৰত 24। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।